Hello viewers, আপোনালোক সকলোকে সানডে স্পেশাল ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি এই স্পেশাল ব্লগটোৰ মই স্পেশাল মানুহক আপোনালোকৰ ওচৰত চিনাকি কৰাই দিম। ৰ'ব হেখিনি কৰাৰ আগতে আপোনালোকে মোৰ নাগা বেম্বো সুট দিয়া আখুনি দিয়া গাহৰি ৰেচিপিটো চালে নাই? যদি চোৱা নাই এবাৰ নিশ্চয় চাব। আৰু এয়া দেখিছেনে, মই আসলতে গম নাপাওঁ যে আজি আলহী আহিব। আলহী মানে কোনো নহয়, মোৰ মা আৰু ভণ্টি আহিব। ভণ্টিয়ে যেহেতুকে ব্ৰইলাৰ চিকেন খাই ভাল পায়, গতিকে মই চিকেন আনিবলৈ বুলি গুচি গ'লোঁ। আৰু তাই খুব বেছি ড্ৰাই চিকেন ভাল পায়, গতিকে তাই ডিমাণ্ডত মই ড্ৰাই চিকেন বনালোঁ। এইফালে অকণমান দালি উঠাই দিলোঁ। আৰু মায়ে যিহেতুকে চিকেন বহুত বেছি মাৰ কাৰণে বেয়া, সেইটো কাৰণে ভাবিলোঁ অলপ মাছৰ গ্ৰেভিও বনাই দিওঁ। সেয়া মা আৰু ভণ্টিৰ কাৰণে অকণমানটো কিবা এটা কৰিবলৈ স্পেচিয়েল মন যায়, হয়নে? আৰু নিজৰ ঘৰৰ মানুহ আহিলে কি লাগে, হয়নে নহয় বাৰু? আৰু এইফালে অকণমান মাছৰ ডিমৰ ভাজাও বনাই ল'লোঁ। আৰু সেইখিনি হয় মানে ফালে মাহঁতো পায়ে গ'লহি। মাহঁত আহিছে, মা ভণ্টি আৰু ভাইটি। যিহেতুকে মাহঁত ইমান দূৰৰ পৰা আহিছে, সেয়ে অলপ অহা দেৰিয়ে হ'ল। দেৰি মানে 11:30 মানেই বাজিলে। এইফালে দেখিছেনে মাহঁত আহিছে, কিমান মনটো ভাল লাগে, সকলোৰে ভাল লাগে, হয়নে? আৰু লগতে জানেনে, মোৰ কাৰণে ভণ্টিয়ে এটা ষ্টেণ্ডো আনিছে, আচলতে মোৰ কাৰণে গিফ্ট। লগতে মায়ে ডিম আনিছে, যিহেতুকে ঘৰতে আমাৰ কুকুৰা আছে, ডিমো লৈ আহিছে আৰু বহুত কিবা কিবি লৈ আহিছে। লগতে ময়ো এইফালে মাছৰ ডিম, চিকেন ড্ৰাই বনালোঁ আৰু লগতে নিৰামিষ চব্জি, দালি আৰু মাছৰ গ্ৰেভি। আপোনালোকৰ বাৰু দেখি খাওঁ লাগিছেনে? যেতিয়া আমি কৰ্মসূত্ৰৰ কাৰণে এনেকৈ আঁতৰি থাকিব লাগে, যেতিয়া ঘৰৰ মানুহবিলাক আহে ন, সেই আৱেগটোৱে সুকীয়া। কি খুৱাম, কি খোৱালে ভাল লাগিব, মোৰ তেনেকুৱা লাগি যায়। সেয়ে যি মন গৈছে, যেনেকৈ মন গৈছে, মানে মাহঁতক খুৱাবলৈ কাৰণে একেবাৰে অপ্ৰাণ চেষ্টা কৰিছোঁ, জানেনে? লগতে আজি মুখৰ হাঁহি যিটো ফুটি উঠিছে, দেখি গম পাইছেই চাগে ঘৰৰ মানুহ অহাত ফূৰ্তি কিমান আজি মোৰ। আজি আমি খাম আৰু আপোনালোকে চাব। ভিডিঅ' বনোৱা, ব্লগ বনোৱা টাইপটো কেনেকুৱা খানা? মই টেষ্ট কৰা নাই এতিয়ালৈকে, টেষ্ট কৰি লোৱা। গোন্ধটো পাই ভাল লাগিব নিচিনা লাগিছে। এনেও বাৰু তুমি ধুনীয়াই বনোৱা খানা। কেনেকুৱা? মজা মজা। তাই যেতিয়া মজা বুলি ক'লে মোৰ আৰু ক'বলৈ একো নাই। দেখিছেনে 12:15 হৈ গ'ল ভাত খাই মানে। আৰু পিছদিনা মোক দেখাইছে যে এইডাল কেনেকৈ মই ব্যৱহাৰ কৰিম। আৰু খুব ভালো লাগে, হয়নে? আৰু লগতে মাহঁতো যিহেতুকে কাজিৰঙালৈ যাব, গতিকে সকলোৱে ৰাতিপুৱা মা ভণ্টি ভাইটি ওলাই একেবাৰে ৰেডি। দেখিছেনে মোক বাই বাই দিলে যাবলৈ বুলি। আৰু সেয়া বেয়াও লাগিছে, তথাপিও উপায় নাই। আকৌ ময়ো যিহেতুকে ঘৰলৈ গ'লে লগ পামেই, আৰু তেওঁলোকক বিদায় দিলোঁ। লগতে মই এফালে এগিলাচ জুচ বনাই ল'লোঁ। আৰু মই এতিয়া এই জুচ গিলাচ খাই লওঁ। আৰু মোৰ দেখিছেনে পিংক কালাৰ আজি দাঢ়িও ওলাই গৈছেগৈ। আৰু আপোনালোকক এই জুচৰ বিষয়ে মই ক'ম, লগতে আপোনালোকক ৰেচিপিটো দিম। আৰু এয়া ময়ো সময় হ'ল, ডিউটিলৈ ওলাই ল'লোঁ। আৰু এনেধৰণে আজি ব্লগটো ইয়াতে সামৰিলোঁ। আপোনালোকক বাই বাই।